মানক চলিহা সোধক মানক চলিহা ঘৰ গোলাঘাট কুৰালগুৰিত হয় মানক চলিহা সোধক মানক চলিহা সকলোৱে জানে যে মানক চলিহা ঘোঁৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায় তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে মানক চলিহা সুধি চাওক তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই নমস্কাৰ নমস্কাৰ হয় হয় যিটো বিষয়ে আজিৰ তাৰিখত ৰাজ্যত আটাইতকৈ বেছি চৰ্চিত হৈছে যে আলফা স্বাধীনৰ শিবিৰৰ পৰা এগৰাকী যুৱকে মানক চলিহাৰ নামটো সম্বোধন কৰিছে আৰু মানক চলিহাই সেই বেলতলাৰ অজন্তা পথত কি হৈছিল সেই কথা ভালদৰে জানে বুলি আপোনাৰ নামটো সাঙুৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথম কথা যি মানে ভিডিঅ' ভাইৰেল হৈছে বা যি স্যাটেলাইট চেনেলত দেখাইছে মই আজি দিনটোত প্ৰথম মোৰ ফটোখন দেখা পালো আৰু কাৰণ মই আগতেও কৈছো যে আমাৰ গোলাঘাটতে মই আমাৰ পৰিয়ালতে দুজন মানস চলিহা আছে আৰু এজন মোৰ বন্ধু তেওঁ মানস কেইবাজনো মানস চলিহা যিহেতু নাম একেই মানস নামটো যথেষ্ট কমন মই সেইকাৰণে যোৱাকালিলৈকে কোনো প্ৰতিক্ৰিয়া কৰা নাছিলো আজি যেতিয়া দেখা পাইছো লগে লগে মই আমাৰ স্থানীয় স্যাটেলাইট চেনেলৰ লগতে স্থানীয় থানাত গৈ এই বিষয়ে মই অৱগত কৰিছো সেই মানস বৰগোহাঁই বোলা যিজন যুৱকৰ কথা আপোনালোকে কৈছে সেই মানস বৰগোহাঁই মই জীৱনত কেতিয়াও দেখাই পোৱা নাই সঁচা কথা ক'বলৈ মই তেওঁৰ নামটো প্ৰথমবাৰ যোৱাকালিহে তেওঁ ফটোখন দেখা পালো আৰু তেওঁৰ নামটো শুনা পালো আৰু মই আগতেও কৈছো যে মই প্ৰফেচনেলি এজন মানে বাই এডুকেশ্যন এজন ইঞ্জিনিয়াৰ আৰু মই বহুজাতিক কোম্পানীত চাকৰি কৰো আৰু বিশেষকৈ মই কনচাল্টিং ডমিনত কাম কৰো সেইবাবে মই এনেকুৱা ধৰণৰ কোনো পুলিচ যিটো তেওঁ কৈছে যে মই অসম পুলিচৰ লগত জড়িত বা ৰৰ এজেণ্ট সেই বিষয়ে আচলতে মোৰ দূৰ পৰ্যন্ত কোনো সম্পৰ্ক নাই আৰু মই তেওঁলোকৰ বিষয়ে একো নাজানো মই সকলোকে কাতৰভাৱে অনুৰোধ কৰিছো মই এজন বহুত সাধাৰণ ঘৰৰ মানুহ মই এজন বহুজাতিক কোম্পানীত চাকৰি কৰি মই 2023 চনৰ অক্টোবৰৰ মান্থলৈকে মই মিজোৰামৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এটা বহুজাতিক কনচাল্টিং গ্ৰুপৰ পৰা কনচাল্টিং কৰি আছো আৰু মই 2 মাহ হৈছে অসমলৈ অহা আৰু নিজাকৈ কিবা এটা মানে বহুত যিহেতু 10-12 বছৰ এনেকে চাকৰি কৰিলো আৰু কিবা এটা নিজাকে সৰুকে কৰিব বিচাৰিছো এখন কুকুৰা ফাৰ্ম খুলিব খুজিছো আৰু লগতে ছাগলী ফাৰ্ম এখন সৰুকে খুলিব বিচাৰিছো বুজিছো মই কথাখিনি গম পাইছো আমি গম পাইছো এতিয়া কথাটো হৈছে যে আপুনি মিজোৰামলৈ কেতিয়া গৈছিল মিজোৰামৰ সেই কোম্পানীটোৰ সৈতে কেতিয়া জড়িত আছিল হয় মই আপোনাক কৈছো যিটো সময়সীমাৰ কথা তেখেতে কৈছে 2021 চনত মই মেঘালয়ত কৰ্মৰত আছিলো আৰু তাৰপিছত মই 2021 লাষ্টৰ পৰা 2023ৰ মধ্যভাগলৈকে মই অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াত কৰ্মৰত আছিলো একেই বহুজাতিক কনচাল্টিং ফাৰ্মৰ পৰা আৰু মই মোষ্ট প্ৰবেবলি নৱেম্বৰত নেকি মিজোৰাম গৈছো নহয় ফেব্ৰুৱাৰী ই পৰা মই মিজোৰামৰ মানে 2023 বৰ্ষৰ মই মিজোৰামৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত আপুনি কেতিয়াৰ পৰা আছিলে ফিচ ফিডৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছিলে আপুনি নাই মই ফিচ ফিডৰ লগত জড়িত নহয় আচলতে আপুনি মই আপোনাৰ সন্দৰ্ভত আৰু তথ্য দিছে এইবোৰ তথ্যও কৈছে সেইবাবে সুধিছো হয় নহয় ফিচ ফিডত কি হৈছিলে যেতিয়া লকডাউনৰ সময়ত আমাৰ মই সেইটো সময়ত অসমতেই মানে কনচাল্টিং গ্ৰুপ এটাৰ জৰিয়তে অসমৰ ফুড এণ্ড চিভিল ছাপ্লাইত কাম কৰি আছিলো সেইটো সময়ত যিহেতু লকডাউনৰ সময়ত সকলোখিনিয়ে চাকৰিৰ মানে কোনো ধৰণৰ মানে চেলাৰী বা এনেকুৱা ধৰণৰ মানে আমি চাকৰি যিহেতু অফিচ যাব পৰা নাছিলো তেতিয়া মানে এখন ফিচ ফিডৰ এখন নটিচ ওলাইছে যে যিসকলে মাছৰ বিতৰণ কৰিব বিচাৰে তেওঁলোকে তাত জড়িত হ'ব পাৰে আৰু সেইবাবে মই ফিচ ফিডৰ আমি সেই লকডাউনৰ সময়ত মাছ বিতৰণ কৰিছিলো তাৰ যোগেদি মানে ওচৰৰ যিখিনি ফাৰ্মাৰ পৰা কালেক্ট কৰি পেলাই আমি সেই মাছখিনি ফিচ ফিডত নহয় আচলতে যিখিনি জেগাত তেওঁলোকে এলকেট কৰি দিছিলে আমি তাত কৰিছিলো ঠিক আছে এতিয়া মই এই কথাখিনি গম পালো নহয় আৰু এটা কথা যে আপোনাক অসমৰ বিভিন্ন থানাত ঘোঁৰা বুলি জানে এনেদৰে মানস বৰগোহাঁই নামৰ সেই আলফা স্বাধীনৰ যিগৰাকী কেডাৰ এতিয়া যিগৰাকী কেডাৰ অসম আৰক্ষীৰ পৰা পঠাইছে বুলি তেওঁক কৈছে গতিকে তেওঁ সেই অভিযোগটো আনিছে এইটো সঁচা নেকি কথাটো হয় আপুনি চাওক আমাৰ মাননীয় সকলোৱে প্ৰিয় আৰু অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে এটা কথা কৈছে আৰু সন্মানীয় আৰক্ষীৰ ডিজিপি ছাৰেও এটা কথা কৈছে যে
তেওঁ কোৱা সকলোখিনি কথা মিছা সো তেওঁ আমাৰ ৰাইজৰ যেহেতু দুইগৰাকী মানে হেড অফ দা এডমিনিষ্ট্ৰেশ্যনেই এইটো কথা কৈছে আৰু তাৰ মই ভিডিঅ' যোগেদিয়ে দেখা পাইছো যে আপোনালোকৰ তেখেতে গ্ৰেজুৱেশ্যনেই কমপ্লিট কৰা নাই চ' মানে তেনেকুৱা ধৰণৰ আৰু মই তেখেতক আচলতে মই কোনো কাৰণত চিনিও নাপাওঁ আৰু মই এটাই কথা কৈছো মই এতিয়া আনকো কৈছো যে মানস বৰগোহাঁই বোলা যিজন যুৱকে জীৱনত যদি মোক কেতিয়াবাও লগ পাইছে বুলি এক ছেকেণ্ডো লগ পাইছে বুলি ক'ব পাৰে মই সামাজিক জীৱনেই ত্যাগ কৰি দিম মই ক'লো না মই নিজেই মানে সামাজিকভাৱে সুইচাইড কৰি দিম বুলি মই চবৰ আগতে কৈছো নাই মই আপোনাৰ নামটো উচ্চাৰণ কৰিছে আৰু আপোনাকে ডাইৰেক্ট আপোনাৰ কথাটোকে ক'ব বিচাৰিছে কিয় আপোনাৰ ইমানখিনি মানুহৰ মাজত অসমৰ 3,30,00,000 জনতাৰ মাজত কিয় মানস চলিহাৰ নামটো আহিলে সেই প্ৰশ্নটো কিন্তু মানুহে কৰিছে হয় আপুনি এটা ভাল প্ৰশ্ন হৈছে মই সেইটো কথা আপোনাক কৈছো যে মই এটা আপোনাৰ শান্তনু বৰগোহাঁই বুলি এটা ফেচবুক একাউণ্ট মোৰ যেহেতু বন্ধুসকলো কিছুমান ফেচবুকত জড়িত তেওঁলোকে মোলে পঠাইছে আৰু সেই শান্তনু বৰগোহাঁই একাউণ্টটো বহুতেই কৈছে যে আলফা স্বাধীনৰ বহুখিনি পোষ্ট দি থাকে আৰু মই ভাবো যে সেই আলফা স্বাধীনৰ যিখিনি পোষ্ট দি থাকে সেই একাউণ্টটোৰ যোগেদি মোৰ বিপক্ষে এক ষড়যন্ত্ৰ কৰিছে এইকাৰণে ষড়যন্ত্ৰ বুলি মই ক'ব বিচাৰিছো চাওক মই আজিও মই কিছুমান বাতৰিত দেখিছো যে তেওঁলোকৰ মানে সেই নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বীজনেও বহুখিনি কথা কৈছে চাওক মই এজন সাধাৰণ মানুহ তেওঁলোকে মোক মাৰি পেলাবও পাৰে মই আপোনাক সেইটো কৈছো মই এজন সাধাৰণ যুৱক আৰু মই সাধাৰণভাৱে এতিয়া মই গাঁৱতেই থাকো চ' মই যিহেতু তেওঁলোকৰ মোৰ নিচিনা এজন যুৱকক চফ্ট টাৰ্গেট কৰিছে বুলি মই ভাবো কাৰণ তেওঁলোকে বাৰে প্ৰতি চৰকাৰৰ যিখিনি ডেভেলপমেণ্ট এক্টিভিটি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি ডেভেলপমেণ্ট এক্টিভিটিজ আছে সেইখিনিত বাধা প্ৰদান কৰা কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় আৰু মানে মাননীয় মুখ্যমন্ত্ৰীৰ যি ডেভেলপমেণ্ট ইনিচিয়েটিভ লৈ মানে অসমখনত কিবা কাম কৰিব যুৱকসকলক উদ্যমিতাৰ ক্ষেত্ৰত কিবা কাম কৰিব কথা কয় সেইবাবে ময়ো ভাবিলো 10 বছৰ 11 বছৰ মানে প্ৰাইভেট কোম্পানীত চাকৰি কৰি মানে BFCF উইডেল কৰি আহি মই এখন সৰু ফাৰ্ম কৰিব খুজিছিলো তো আৰু সেইটোৰ ক্ষেত্ৰত যে তেওঁ মানে কেনেধৰণে এনেকা এটা মিছা অপপ্ৰচাৰ কৰিছে আৰু ইয়াৰ ফলত কি হৈছে মই মানসিকভাৱে ভাগি পৰিছো আকৌ মই ভাবিছো যে মই চাকৰি ক্ষেত্ৰখনলৈকে ঘূৰি যাওঁ কাৰণ মই আপোনাৰ আগত আমি যেনেকে এটা সৰুকালত পিচ অফ ষ্টিং নামৰ মানে এটা ক্লাছ 9 নে 10ত আমি এখন টেক্সট বুকত আমি পঢ়িছিলো যে মই যিমানেই নিৰ্দোষী বুলি কওঁ সিমানে মানুহ মোক দোষী বুলি ভাবিব আজি মই কমেণ্টবোৰ দেখিছো চ' সকলোৱে কৈছে মই ৰৰ অফিচাৰ মই যেনেকে পৰেশ বৰুৱা ডাঙৰীয়া যেনেকে তেখেতে যেনেকে কৈছে মই জোনেল হেড হয় অসম পুলিচৰ বিশেষ শাখা চ' এই কথাবোৰ ফলত কি হৈছে যে মোৰ মানে সামাজিক জীৱনটো সম্পূৰ্ণৰূপে তেওঁলোকে আপোনাক আৰক্ষীয়ে ব্যৱহাৰ কৰিছে এনেকুৱা ধৰণৰ কমেণ্টটো মানুহে কৰিছে মই আৰক্ষীৰ এটা কথা কৈছো হয় আপুনি মই চাকৰি কৰো এটা মই যথেষ্ট ভাল দৰমহা পাওঁ যি সময়ত মই চাকৰি কৰি আছিলো মই বেলেগ ডিজিটেল নেট সেইকেইটালৈ মই চেলাৰী চিলিবতে মই পাই মানে 1,60,70,000 টকা পাৰ মান্থ মই দৰমহা পাওঁ বুজি পাইছে মই আপোনালৈও মই পঠাই দিম আপোনাৰ এইটো হোৱাটছআপ নাম্বাৰ আপুনি দেখাবও পাৰে মই 1,60,70,000 পাৰ মান্থ চেলাৰী পাওঁ চ' মানে সেইটোৰ ক্ষেত্ৰত আপোনালোকে যি চাওক মইতো 5-10 হাজাৰ টকা মানে চাকৰি নকৰো আৰু অসম আৰক্ষীয়ে যিখিনি ভাল কাম কৰিছে আৰু তেওঁলোকে আমাক সেই এনেকা অপবাদ দিয়াটো যথেষ্ট বেয়া হৈছে তেওঁলোকক মই সেইটোৱে কওঁ মই সেইটোতো গম পালো আৰু আপোনাক এটা সাধাৰণ উদাহৰণ এটা দিব খুজিছো যেতিয়া মই আজি মোৰ ফটোখন ওলালে মই স্থানীয় থানালৈ যেতিয়া গলো ইমান তেখেতে স্থানীয় থানাখনৰ যি মানে বিষয়াতে ইমান ভাল ব্যৱহাৰ কৰিছে যে চাওক আপুনি কোনো ক্ষেত্ৰত চিন্তা নকৰিব চ' এনেকুৱা ফেক ভিডিঅ' ওলাই থাকে আৰু তেখেত
তেন্তে অফিচিয়েল নম্বৰটো দি পেলাই যদি কিবা ক্ষেত্ৰত অসুবিধা হয় আপোনালোকে আমাক যোগাযোগ কৰিব। চ' এনেধৰণৰ ভাল ব্যৱহাৰ পোৱাৰ পিছত সকলো ফালৰ পৰা মই এটাই আপোনাক আৰক্ষীয়ে নিৰাপত্তা, আপুনি এতিয়া নিজৰ জীৱনক লৈ শংকিত হৈছে, নিৰাপত্তাৰ ক্ষেত্ৰত কি কথা কৈছে আপোনাক? চাওক, মই সেইটো কথা মই এতিয়ালৈকে মানে মই মানে আজি যিহেতু কথাবোৰ বেছি ফ্লাছ হৈছে, মই এতিয়া মোৰ সঁচাকে শংকিত হৈ আছো মোৰ দাদা বা সকলো, কাৰণ পৰেশবোৰে বাৰে বাৰে তেখেতে এটাই কথা কৈ আছে যে মানস চলিহা। চ' তেওঁ মানে ডিজিটেল মিডিয়াৰ যোগেদি বা ছেটেলাইট চেনেলে মোক ধমকিয়ে দি আছে। চব মই এজন সাধাৰণ মানুহ, যদি তেওঁ মোৰ নিচিনা এজন সাধাৰণ ল'ৰাক যদি ধমকি দিছে বা তেনেকুৱা ধৰণৰ কথা কৈছে, মই ভাবো যে এইটো কোনো মানে মই কি বুলি ক'ম আৰু, আপোনালোকে জানে এজন যদি মই গম পাইছো, নাই মই সেইটো বুজিছো। মোৰ একদম মোৰ পোনপটীয়া প্ৰশ্ন আপোনালৈ, সেই মানস বৰগোহাঁই নামৰ যুৱকজন যিজনে কান্দি কান্দি আজি ফেচবুকত আজি ভিডিঅ' পঠিয়াইছে সংবাদ মাধ্যমলৈ, যিহেতু সংবাদ মাধ্যমৰ এগৰাকী ব্যক্তি হিচাপে মই আপোনাক সেই প্ৰশ্নটো কৰিছো, সেই যুৱকগৰাকী যেতিয়া আৰক্ষীৰ চোৰাংচোৱা বুলি গম পালে, গুপ্তচৰ বুলি গম পালে, এনেদৰে যিটো কথা তেওঁলোকে কৈ আছে, এইটো হয় নহয়, আৰক্ষীয়ে কৈছে নহয়, আৰক্ষী সঞ্চালক প্ৰধানে কৈছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয়, আৰু তাৰ পাছত আলফা সৈন্যৰ তৰফৰ পৰা কৈ আছে হয়। গতিকে সেই যুৱকজনক যদি চৰম শাস্তি প্ৰদান কৰে, সেই বিষয়টোক লৈ আজি ছচিয়েল মিডিয়াত জনজাগৰণৰ সৃষ্টি হৈছে। মানস বৰগোহাঁইৰ বাবে মানস চলিহাই কি কব, যে সেই যুৱকজনক আলফা সৈন্যই একো কৰিব নালাগে বুলি কব নে কিবা কৰিব লাগে, এইবোৰ কি কব এই ক্ষেত্ৰত? চাওক, মই আকৌ আপুনি মোক ডিপ্লমেটিক ভাৱে কৈছো বুলি নাভাবিব, মই যদি কিবা এটা কওঁ ন, চাওক বহুখিনি মানে উল্টাই মই ফোন বন্ধ কৰি থৈছো। মানে এনেকুৱা ধৰণৰ ভয় ভাবুকি বা বেয়া কথা মানে কি কব আৰু, মই ফেচবুকত মোৰ ইমান বেয়াকে কৈছে মানুহে। চ' মই এটাই অনুৰোধ কৰিম, আমি চাওক, মই কিবা এটা কলে যে কিবা এটা হব সেইটো মই নাভাবো, কাৰণ চাওক মই নিজে শংকিত। এতিয়া মই নিজৰ জীৱনৰ মই মানে এতিয়া মই ঘৰত নাই, মই ৰাতিপুৱাৰ পৰা পানী এগিলাচ খোৱা নাই, মই আপোনাক তাকে কৈছো, আৰু মই কি ক'ম কওকচোন, মই নিজেই শংকিত হৈ আছো। মানে আশ্বাস দিছে যে আপুনি কোনো চিন্তা নকৰিব, কৈছে মানে হয়তো চাওক, আপুনি নিশ্চয়, মই অসম প্ৰশাসন আৰু অসমৰ আৰক্ষী ব্যৱস্থাৰ ওপৰত 110% বিশ্বাস আছে, কিন্তু আমি সাধাৰণ মানুহ ন, তেওঁ বোলে আপোনাৰ ক্ষেত্ৰতো যদি এনেকুৱা এটা হলহেঁতেন আপুনিও নিশ্চিতভাৱে অলপ হলেও ভয় খালেহেঁতেন নাই বা মোৰো মানে কি, মোৰ মা দেউতা নাই হা, মোৰ দাদা বৌ আছে, বাবা আছে, সকলোৱে ভয় খাইছে। চ' সেইকাৰণে মানে মই এই কথাখিনি এইকাৰণেই কওঁ, যদি মই কথাখিনি ক্লিয়াৰিফাই নকৰো মানুহে উল্টাকে ভাবিব। আৰু মই এইটো যে মোৰ সকলো বেংক একাউণ্ট আপোনালোকে কোনোবাই মেছেজ দিছে যে সকলো বেংক একাউণ্ট, চব মোৰ বেংক একাউণ্ট গোটেইখিনি আপোনালোকে চব মই চেলাৰী দি দিম, ৰিচিপ্ট দি দিম আপোনাক, মই হোৱাটছআপ কৰি দিম, আৰু মই য'ত কাম কৰিছো ৰিচেণ্টলি তাৰ মই আই কাৰ্ডটো পঠাই দিম। ত' আপোনালোকে এইখিনি ভেৰিফাই কৰি চব, পইচা ক'ৰ পৰা সোমাইছে, চেলাৰী কোনটো মানে বহুজাতিক কোম্পানীৰ পৰা সোমাইছে, ত' তেতিয়াই গম পোৱা যাব ন সেই মানস বৰগোহাঁই বুলি যিজন মানে চব, তেওঁ প্ৰথমৰ পৰাই সকলোখিনি মিছা কৰি আছে। আৰু সেই সকলোখিনি যেতিয়া প্ৰথমৰ পৰাই মিছা কৰি আছে, মানে আপুনি কি কব আৰু, তেনেকুৱা আপুনি যদি মানে তেখেতক ইমান মিছা কৰি আনক বিপদত পেলাই কোনো শান্তিত থাকিব নোৱাৰে, মানে মই সেইটোৱে ভাবো। এইটোৱে মোৰ মানে মই তেখেতৰ বিষয়ে, আৰু আপুনি তেখেতৰ অভিযোগটো সম্পূৰ্ণৰূপে নাকচ কৰিছে, মই আপোনাক একবাৰ আকৌ কৈছো, যদি 1 ছেকেণ্ডো জীৱনত তেখেতে মোক লগ পাইছো বুলি কয়, ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছে, মই গম পাইছো। ৰাজহুৱা জীৱন বাদ দিয়ক, মই ৰাজহুৱাভাৱে মই আত্মহত্যা কৰিম, মই একদম ৰাজহুৱা আত্মহত্যা কৰি দিম বুলি কৈছো, মই সেইটোলৈকে আপোনালোকক কৈছো। যদি 1 ছেকেণ্ডো জীৱনত তেওঁৰ জীৱনত মোক পাইছিলে, আপোনাক সেইটোৱে কৈছো। মানে এই কথাখিনিক লৈ আপুনিও এতিয়া চিন্তিত হৈ আছে, গোটেই কথাখিনিক লৈ? নহয়, অবভিয়াছলি চব, মোৰ ঘৰত কোনো ভাত খোৱা নাই, কোনো শান্তিত থাকিব পৰা নাই, মোৰ এটা সৰু মানে ভতিজা আছে, মানে কিয় চিন্তা নকৰো কৈছোন, তেওঁলোক সশস্ত্ৰ সংগঠন হয়, তেওঁলোকেতো মানুহ মাৰিবলৈ দ্বিতীয়বাৰ চিন্তা নকৰে ন, তেওঁলোকে কিমান অসমীয়া ডেকা যুৱক মাৰি বা কোনো বিচাৰ নকৰাকে, আৰু তেওঁলোকেতো ভাবিয়ে লৈছে মই মানে একেবাৰে আপুনি মোৰ ঘৰত গৈ চাব যদি এজন তেওঁলোকে যি পৰেশবৰাই তেখেতে কৈ আছে যে মানস জনেল হেড হয়, মোৰ লগত
কি মই অকলে গাড়ী চলাই ঘূৰি ফুৰিম মোৰ লগত মানে কোনো এজন হেৰি নাথাকিব আৰু মই ইমান দিনে ৰাতিয়ে কষ্ট কৰি ফুৰিম আপুনি কওকচোন হয় নে নহয় চ' এনেকুৱা ধৰণৰ ভিত্তিহীন কথাৰ ফলত আমাৰ গোটেই পৰিয়ালটো মোৰ জীৱনলৈ শংকাত ভুগিছে আৰু মই আপোনাৰ যোগেদি মাননীয় আমাৰ অনাৰেবল ডিজিপি ছাৰ মহোদয়কো অনুৰোধ জনাইছো যে তেখেতে বিষয়টো চাওক মানে আমাৰ নিচিনা মই যথেষ্ট ভয়ত আছো আৰু মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি ডেভেলপমেণ্ট ইনিচিয়েটিভ তেখেতক বহুত বিশ্বাস কৰি আমি এই মানে অসমত থাকি পেলাই বহুতবাৰ ফেইল হৈছো কিবা এটা কৰিবলৈ চেষ্টা কৰিছো ফেইলৰ মাজেদি শিক্ষা লৈছো ব্যৱসায়ত বা আকৌ ফেইল হ'ব পাৰো তো সেই কিবা এটা কৰিবলৈ চেষ্টা কৰি আছো চ' এনেধৰণৰ মানে কথাবোৰ বহুত শান্তিত পেলাইছে হয় গম পাইছো হয় এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ গতিকে আপুনি সুৰক্ষিত হৈ থাকক আপোনাৰ আই কাৰ্ড মই পঠাই দিম মই কাম কৰা অফাৰ লেটাৰ আপুনি চাব আপুনি তাৰ ভিতৰত মানে কি আপোনাক মই কোৱা কথাখিনি আপুনি নিজেও এটা আৰু মই সেইকাৰণে কৈছো যে মানৱ বৰগোহাঁইয়েও পঠক যে তেওঁকে মুখে কৈ থাকিলে নহব যে মানৱ চলিহাই ট্ৰেইনিং দিছিলে তেওঁ এক ছেকেণ্ড হলেওতো জীৱনত তেওঁ মোক লগ পাইছিলে যদি পাইছো বুলি ক'ব পাৰে মই সামাজিক জীৱন মই আপোনাক মোৰ অফাৰ লেটাৰ মোৰ পে স্লিপ মোৰ আই কাৰ্ড আপোনাক পঠাই আছো আপুনি চাই ল'ব মানে অলৰেডি ডিজিটেল মাধ্যমত সেইটো দিছে মই আপোনাক আকৌ পঠাই আছো ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছো এইখিনি কথা কোৱাৰ বাবে আপুনি সম্পূৰ্ণৰূপে নাকচ কৰিছে কথাটো হয় মই একদম আপুনি 110% মই আপোনাক নাকচ কৰিছো জীৱনত মই সেই মানৱ বৰগোহাঁই বুলি ল'ৰাজনক এক ছেকেণ্ডৰ বাবেও দেখা নাই ঠিক আছে